চিলাপথাৰত সংঘটিত হ'ল এক হৃদয় বিদাৰক ঘটনা। বাইক দুৰ্ঘটনাত নিহত হ'ল প্ৰেমিকা। চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডাম্বুক বলুকাগুৰি গাঁৱৰ 22 বছৰীয়া জানমণি মেদক নামৰ এগৰাকী যুৱতীৰ সৈতে ভাঙি দিয়া গাঁৱৰ 30 বছৰীয়া শচীন তলেৰে আছিল এক দীঘলীয়া প্ৰেমৰ সম্পৰ্ক। দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত কালি বিবাহৰ বাবে এখন গ্লেমাৰ বাইকেৰে পলায়ন কৰে প্ৰেমিক যুগলে। পিছে যোৱা নিশা পলায়ন কৰি প্ৰায় 10 বজাত পমি নামৰ গাঁওখনত দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে নিহত হ'ল জানমণি। প্ৰেমিক শচীনো গুৰুতৰভাৱে আহত হৈ বৰ্তমান ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। কালি ৰাতি 9টা বজাত আমাৰ লগৰ এজনে বিয়া পাতিবলৈ লগত লৈ গৈছিলে আমাকো। মোৰ নাম দীপেন পৈত, ল'ৰাজনৰ নাম শচীন দলে। লগতে ঘৰ ভাঙি দিয়া চিচিমুখ বলুখাগুৰি শুনিছিলোঁ। আমি ইমানকৈ গম নাপাওঁ। লগৰজনে লৈ আনিছিলে আমাক লগত আহিবলৈ। তাৰপিছত লগৰজনে ছোৱালীটো আনিছিলে লগত বাইক এডাল দিলে, আকৌ লৈ গৈছিলে। তো পিপলগুৰি টাৰ্ণিং পইণ্টত এক্সিডেণ্ট হৈ আছিলে। পিছে পিছে আমি আহি আছিলোঁ, দেখিছিলোঁ। তাৰপিছত 108 কল কৰিলোঁ আৰু লগৰ ওচৰ চুবুৰীয়াক মাতিছিলোঁ। তো গম পোৱা নাই, আগতে গৈ আছিলে, আমি পিছে পিছে আহিছিলোঁ। ছাইডত পৰি থকা অৱস্থাত, বাইক তলত আৰু মানুহ দুজন তলত ছাইডত। হয় হয়, এইটোতো মই গম নাপাওঁ, ল'ৰাজনেহে গম পাম। তথাপিও হ'ব 3 years। অঁ, বেংগলোৰ আছিলে। নহয়, বিয়া পাতিব নহয়, ঘৰ চলাবলৈ লৈ আহিছিলে। হ'লেও তাৰ ঘৰত অলপ অসুবিধা, বিয়া পাতিবলৈ মন বাঢ়িছিলে। বিয়া পাতিছে, বিয়া পাতিবলৈ বেংগলোৰত থকা নাই।